এইকেইদিন নেৰা নেপেৰা বৰষুণ দিয়ে আছে। তাৰ মাজত কামততো ওলাবই লাগিব। আমি দৈনন্দিন ওলাবই লাগিব, যাবই লাগিব নিউজ আনিবই লাগিব। তেতিয়াহে আপোনালোকে চাবলৈ পাব, খবৰবোৰ পাব। সেয়েহে আমাৰ পচন্তিলৈ আমি ওলাইছোঁ। এয়া বৰষুণৰ ফলত গুৱাহাটীখন সেউজীয়া হৈ পৰিছে, গছ গছনিবোৰ। ভাল লগা পৰিৱেশ এয়া GS ৰোডৰ। আৰু মানুহবোৰ দেখিছে বৰষুণৰ মাজতো কামলৈ ওলাই আহিছে। তাৰ মাজতে এয়া গণেশগুৰি ব্ৰিজৰ ওপৰত পূৰা জাম, ট্ৰেফিক জাম এটা ছাইডত। অৱশ্যে আমি গৈ থকা ছাইডত নাই ট্ৰেফিক জাম। তাৰপিছত এনেকৈ গ'লোঁ আমি। তাৰপাছত এয়া হনুমান মন্দিৰত মানুহৰ ভিৰ, ভক্তগণ আহিছে। তাৰপাছত মন্দিৰৰ সন্মুখেৰে আমি গ'লোঁ। আমাৰ যাত্ৰা হৈছে এছেম্বলিলৈ। আৰু এয়া ক্লক টাৱাৰ পাৰ হৈ এয়া আমি এছেম্বলিত প্ৰৱেশ কৰিলোঁ। আজি যিহেতু যিসকল নৱনিৰ্বাচিত বিধায়কসকল সাংসদ হৈছে, তেওঁলোকে এদিনকৈ এনেধৰণে তেওঁলোকে বিধায়ক পদৰ পৰা পদত্যাগ কৰি আছে। আৰু আজি আহিব ৰঞ্জিত দত্ত। সেই গতিকে আমি আহিছোঁ। আৰু আহি এয়া ৰঞ্জিত দত্ত ডাঙৰীয়া আহি পালে। আৰু তেওঁ ৰেজিগনেশ্যন লৈ যাব। আজি যিহেতু বিধানসভাৰ অধ্যক্ষ বিধানসভাত উপস্থিত নাই, গতিকে সচিব দুলাল পেগু ডাঙৰীয়াৰ হাততে তেওঁ ৰেজিগনেশ্যন লেটাৰ অৰ্পণ কৰিলে, তেওঁ দিলে। আৰু এয়া দিয়াৰ মুহূৰ্তত তাৰপাছত আৰু সচিবে তেখেতক এখন গামোচাৰে সম্বৰ্ধনা জনালে, শুভেচ্ছা জনালে অনাগত দিনৰ বাবে। আৰু এনেদৰেই তেওঁলোকে কথা পতাৰ পাছত যিহেতু তেওঁ বিধায়ক হ'ল কেইবাবাৰো, তাৰ লগতে মন্ত্ৰীও হ'ল, সেই গতিকে পুৰণি যিখন এছেম্বলি আছিল তাত তেওঁ সোমালে। তেওঁ যিখন চকীত বহিছিল সেই চকীখনত তেওঁ সেৱা কৰিলে। সেৱা কৰি এনেধৰণে তেওঁ পুনৰ বাহিৰলৈ ওলাই আহিল। খুব আৱেগিক হৈ পৰিছে ৰঞ্জিত দত্ত। বাহিৰলৈ ওলাই আহি এনেধৰণে চকুলো টুকিছে তেওঁ। যিমান হ'লেও বেয়া লাগিব, তেওঁ সাংসদ হ'লেও বিধায়ক পদ এৰিছে। তাৰপাছত আমি মই দিব্য এখন ফটোৱে উঠিলোঁ। তাৰ পাছতে খবৰ আহিল মন্ত্ৰী কেশৱ মহন্তৰ দপ্তৰ ৰদবদল হৈছে। তেওঁৰ পৰা স্বাস্থ্য আঁতৰ কৰি তেওঁক দিয়া হ'ল পৰিবহণ, আবকাৰী আৰু মীন বিভাগ। যিকেইটা বিভাগ আছিল প্ৰাক্তন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ হাতত। যিহেতু পৰিমল শুক্লবৈদ্য এতিয়া MP সাংসদ হৈছে, তেওঁ দিল্লীলৈ গ'ল। সেই গতিকে সেই যিমানকেইটা বিভাগ আছিল সেই বিভাগসমূহ এতিয়া কেশৱ মহন্ত ডাঙৰীয়াক দিলে। আৰু কেশৱ মহন্তৰ যিটো স্বাস্থ্য বিভাগ আছিল, সেই স্বাস্থ্য বিভাগটো ল'লে মুখ্যমন্ত্ৰীয়ে। আৰু তাৰপাছত আমি তেওঁৰ বাইট ল'বলৈ গ'লোঁ। তেওঁ কি ক'লে অলপমান শুনাই দিছোঁ। গতিকে আমি চেষ্টা কৰিব লাগিব যে ফাইন যথেষ্ট কমি যায় আৰু টেক্সটো কোনোপধ্যে ফাঁকি দিব নোৱাৰাকৈ বা এৰাই চলিব নোৱাৰাকৈ আগবাঢ়ে। আৰু যিটো ডিচিপ্লিনটো নৰখাৰ বাবে যিটো জৰিমনা বা ফাইন, সেইটো ডিচিপ্লিনটো কিয় হয়? এটা সুপৰিচালনা হ'বলৈ, কোনো অঘটন নঘটিবলৈ, দুৰ্ঘটনা নহ'বলৈ, তাৰ কাৰণে গতিকে এইটো এটা ছেফটি মেজাৰ। এনেদৰেই তেওঁৰ কথাখিনি লৈ আমি আহিলোঁ। কিমান বৰষুণটো গমেই পাইছে, গতিকে আমি বেকপেক কেমেৰা লৈ এনেধৰণে আহিলোঁ। ওলাই আহিলোঁ। যিহেতু আমাক এৰি গাড়ীখন গুচি গৈছিল, আমি আকৌ পুনৰ নামাতিলোঁ গাড়ীখন। আজি ভাবিলোঁ আমি বাছতেই যাওঁ। গতিকে এয়া চিটি বাছৰ পিছৰ ছিটত ৰাজুৱে মুখত ৰুমালখন দি আছিল, কিন্তু সেই তাৰ ৰুমালখন এৰুৱালোঁ। এয়া চিটি বাছত যাত্ৰা। বহু বছৰৰ পাছত এনেধৰণে চিটি বাছত আমি পিছৰ ছিটত বহি আহিলোঁ। ভালেই লাগিল আৰু আজি।
গোটেইকেইটাই এনেদৰে আহি চিটি বাছত ৰাজু, ধনজিত, বিটু, মই আমি চাৰিওটাই একেলগে এনেধৰণে ওলাই গৈছিলোঁ। এয়া চিটি বাছত আহিলোঁ। অফিচলৈ আহি সকলো কাম আজৰি হোৱাৰ পাছত এটা অত্যন্ত দুখৰ খবৰ লাভ কৰিলোঁ। সেয়া হৈছে এগৰাকী IPS বিষয়াই আত্মহত্যা কৰিলে নেমকেয়াৰ হস্পিটেলত। তেওঁ হৈছে শিলাদিত্য চেতিয়া আৰু শিলাদিত্য চেতিয়াৰ পত্নীৰ আজি মৃত্যু হৈছিল বিয়লি 4 বজাত। তেখেতৰ মৃত্যুৰ পাছতেই পত্নীৰ মৃত্যু সহ্য কৰিব নোৱাৰি শিলাদিত্য চেতিয়াও নিজৰ পিষ্টলেৰে, যি ছাৰ্ভিচ পিষ্টল আছিল সেই পিষ্টলেৰে তেওঁ গুলীয়াই আত্মহত্যা কৰিলে। এয়া অত্যন্ত মৰ্মান্তিক খবৰ। আমি যিমানখিনি খবৰ পাইছোঁ তেওঁ নিসংগতাৰ বাবেই এই চৰম সিদ্ধান্ত লোৱা বুলি আমি গম পাইছোঁ। আৰু এনে নিসংগতা কাৰো জীৱনলৈ নাহক, সকলোৱে ভালে কুশলে থাকক তাকে আমি কামনা কৰিছোঁ। কিন্তু আজিৰ দিনটোৰ এই মৰ্মান্তিক খবৰে সকলোকে চুই গৈছে। যি সময়ত আৰক্ষীক অতি কঠিন বুলি জনা যায়, তেনে সময়তে এগৰাকী আৰক্ষী বিষয়াই এনে চৰম সিদ্ধান্ত ল'বলগীয়া হোৱাটো অতি দুৰ্ভাগ্যজনক। তেখেতৰ আত্মাই শান্তি পাওক, তেখেতৰ পত্নীৰ আত্মায়ো শান্তি পাওক তাকেই কামনা কৰিছোঁ।